এইটো চাওক 25 ফেমিলি ফেচবুকৰ আৰু এই ফেমিলিটো হৈছে গুৱাহাটীৰ পৰা আহিছে মোৰ ঘৰত ভণ্টি হা না ভণ্টি মোক তুমি কি সুধিছা তোমাৰ কি প্ৰব্লেম ফেচবুক তুমি গান লগালে কি হয় কপিৰাইট আহে আৰু মানে ভিউজ নহয় ফলোৱিংটো বহুত আছে ভিউজটো ইমান নাহে কপিৰাইট মাৰে মিউজিক ভিডিঅ' দিলে গুৱাহাটী ক'ত ঘৰ গুৱাহাটী জালুক মালিগাঁও হয় নেকি তা ভণ্টিৰ প্ৰব্লেম চাওক 25,000 ফলোৱাৰ্ছ হৈছে কেইমাহ হৈছে 25,000 ফলোৱাৰ্ছ কেইমাহ হৈছে 3 মাহমান হৈছে 3 মাহত 25,000 ফলোৱাৰ্ছ হৈছে বাপৰে পেজ এইটো না এইটো পেজ চাওক 3 মাহত 25,000 ফলোৱাৰ্ছ অলপ নহয় বহুত হৈছে কিন্তু ভণ্টিয়ে নিয়ম নীতি নাজানে এতিয়া নিয়মটো কেনেকৈ জানিব ই কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো পাইছে বুলি কৈ আছে এতিয়া মই চেক কৰিম ছেটআপটো পাইছে নে পোৱা নাই এই প্ৰফেশ্যনেল ডেছবৰ্ডৰ ভিতৰত মই যাম এনেকৈ তলত যাম এইটো কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপ চাওক ইয়াতে এখন আছে না গ'লোঁ ইয়াতে এতিয়া চাওক মই এনেকৈ যোৱাৰ পিছত তলত যাম এনেকৈ এই যে লাইচেঞ্চখন চাম চেক কৰিম গানৰ লাইচেঞ্চখন চি হলত যাম চি হলত গৈ কি কৰিম মই চেক কৰিম এই যে লেখা হৈছে লাইচেঞ্চ মানে গানৰ লাইচেঞ্চ পাইছে তুমি বুজিছা এতিয়া যিটো লাইচেঞ্চ পাইছে মই ভিডিঅ'ত কি কৈছোঁ যে একচেপ্ট কৰিবা হৈ গ'ল হা এতিয়া তোমাৰ ধৰি লওক কপিৰাইট লাগিছে তোমাৰ গানত হয় না তুমি এটা গান লগাই দিছা ধৰি লওক এতিয়া ভণ্টিৰ প্ৰফাইল ভণ্টি কৈ আছে কি তাৰবোলে কপিৰাইট লাগিছে কপিৰাইট লাগিলে কি কৰা তুমি কপিৰাইট লাগিলে ভিডিঅ'টো ডিলিট কৰি দিম কোনে কৈছে ডিলিট কৰিব বুজি পাইছে এই ভুল কামটা যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো পাইছে মানে এই ভণ্টি পাইছেতো হয় না এতিয়া এই ভণ্টিয়ে কি কৰিব 25,000 ফেমিলিত ভণ্টি ইমান ডাঙৰ প্ৰফাইল কিন্তু নাজানে একো গম নাপায় ঠিক আছে এতিয়া মই কি কৰিম এই যিবিলাক কপিৰাইট লগা আছে ভিডিঅ'বিলাক ক'ত আছে বিচাৰিব লাগিব তলত ৰ'ব এনেকৈ তলত যাম ছাপ'জ এটা গান লগাইছে না ছাপ'জ এটা গানত কপিৰাইট হালধীয়া লেখা ওলাই ৰেভিনিউ শ্বেয়াৰিং ওলাই আৰু তোমাৰ নাই ইয়াতে চব ডিলিট কৰিছা নেকি ডিলিট কৰিছা শুনা ছাপ'জ তুমি এইটো ছাপ'জ গান লগাইছা ধৰি লোৱা ইয়াত এই ওপৰত লেখা ওলাই নাই কপিৰাইট ৰেভিনিউ শ্বেয়াৰিং সেইটো একচেপ্ট কৰিবা একচেপ্ট কৰিব নাজানে মোৰ ভিডিঅ' বনোৱা আছে এনেকৈ তুমি মোৰ নামটো ইয়াতে চাৰ্চ কৰিবা অপূৰ্ব নাথ এনেকৈ মোৰ নামটো এনেকৈ অপূৰ্ব নাথ চাৰ্চ কৰা যিসকলে পৰা নাই কপিৰাইট কেনেকৈ একচেপ্ট কৰিব লাগে এই ভিডিঅ'বিলাক মোৰ চাবা এই অপূৰ্ব নাথ প্ৰফাইলটো মোৰ এনেকৈ খুলিবা চাৰ্চ কৰি ঠিক আছে এনেকৈ চাৰ্চ কৰিবা কি ওলাই গ'ল এইটো ফেচবুকত যাম ফেচবুকত চাৰ্চ কৰিব লাগিব আপোনাক ইয়াতে যাব ফেচবুকত মোৰ নামটো চাৰ্চ কৰিব এনেকৈ অপূৰ্ব নাথ APUR এই যে অপূৰ্ব নাথ হয় না হয় চাৰ্চ কৰিব আপুনি এই যে মোৰ প্ৰফাইলত যাব গৈ কিনে এই যে ৰিলচবিলাক আছে না ৰিলচত ইয়াত যাবা ইয়াত গৈ ইয়াত লেখা আছে কপিৰাইট কোন চাই বিচাৰি ওলাব লাগিব আপোনাক কোনটো কপিৰাইট কোন মানে চব ভিডিঅ' আপুনি বেংক ছেটআপ কৰিব নাই এইটো ভিডিঅ' চাব চাপ'জ আপোনালোকে চাগে লেখা আছে বেংক ছেটআপ ইনভেলিড হৈছে আপোনাৰ 1 মিনিটৰ কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো যিটো এইটো ভিডিঅ' এটা তাৰপিছত ছাবস্ক্ৰাইব ছেটআপটো কেনেকৈ কৰিব লাগে মানে ইয়াত আপোনাক বিচাৰি ওলাব লাগিব যে কেনেকৈ আপুনি কপিৰাইটটো একচেপ্ট কৰিব এতিয়া তুমি কপিৰাইট লাগিলে ভিডিঅ' ডিলিট নকৰিবা বুজিছা এতিয়া ডিলিট নকৰিবা তুমি সেইটো একচেপ্ট কৰিলে হৈ গ'ল ঠিক আছে হ'ব গতিকে যিসকলৰ চাওক যেতিয়া আপুনি কণ্টেণ্ট মনিটাইজেশ্যনটো পাইছে গানৰ লাইচেঞ্চ পাইছে তাতে চাবা লেখা ওলাব ভিডিঅ'টোৰ ওপৰত কপিৰাইট ৰেভিনিউ শ্বেয়াৰিং যদি আহে সেইটো আপুনি ক্লিক কৰিব সেইটো একচেপ্ট কৰিব ভিডিঅ'টো ডিলিট নকৰিব কিন্তু যিসকলে কণ্টেণ্ট মনিটাইজেশ্যনটো নাই পোৱা গানৰ লাইচেঞ্চ নাই পোৱা সেইসকলে ভিডিঅ'টো ডিলিট কৰিব লাগিব নহ'লে ফেচবুকত প্ৰব্লেম আহিব যোনে পায় একচেপ্ট কৰিব যোনে নাপায় ভিডিঅ'টো ডিলিট কৰিব হ'ব বুজি পালা